জাগিৰোডত বৃহৎ প্ৰতিবাদী সমদল সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত উত্তাল প্ৰতিবাদ জাগিৰোডৰ ৰৌমাৰীৰ পৰা দেওশাল মন্দিৰলৈ এই প্ৰতিবাদী সমদল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বাহিৰ প্ৰতিবাদী সমদলৰ জাগিৰোডৰ সিন্ধিখৰত টাউনশ্বিপ নিৰ্মাণৰ বিৰোধিতাৰে এই প্ৰতিবাদী সমদল তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰো দাবী দেওশাল মন্দিৰৰ প্ৰাংগণলৈকে এটা বৃহৎ আমি ৰেলী আমি কৰিছিলোঁ কাৰণ আমি অসম চৰকাৰে যি জাগিৰোড টাউনশ্বিপ স্থাপনৰ সিন্ধিখৰ আমাৰ সিন্ধিখৰ অঞ্চলত স্থাপন কৰাৰ পৰিকল্পনা কৰিছিলে তাৰ বিৰোধিতাত আমি এই সমদল আজি উলিয়াইছিলোঁ। এতিয়া আপোনালোকে চাব যে সিন্ধিখৰ যিটো টাউনশ্বিপ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে এই মাটিটো কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে বসবাস কৰে। আজি আমি এই অঞ্চলত আজিৰ পৰা থকা নাই, আমি যুগ যুগ ধৰি আমাৰ এইখন গোভা ৰাজ্য এসময়ত গোভা ৰাজ্য আছিলে, আমি এই গোভা ৰাজ্যৰ সঠিক সন্তান আমি। গতিকে চৰকাৰে আজি ছেমি কণ্ডাক্টৰৰ নামতো আমাৰ মাটি গ'ল, কাগজ কলৰ নামতো আমাৰ মাটি গ'ল, তাৰ বিনিময়ত কিন্তু আমাৰ তিৱা জনসাধাৰণে কিন্তু একো লাভান্বিত নহ'ল। এতিয়া নতুনকৈ আকৌ টাউনশ্বিপ গঠনৰ পৰিকল্পনা কৰিছে, যাৰ দ্বাৰা আমাৰ সেই স্থানৰ সিন্ধিখৰ অঞ্চলত ৰৌমাৰী বিহিতা নলদৰা এই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰি পেলাই যি টাউনশ্বিপ গঠনৰ পৰিকল্পনা কৰিছে তাক আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনতো বিৰোধিতা কৰিম। আৰু ইয়াৰ লগতে অকল সিন্ধিখৰতে নহয়, তিৱা স্বায়ত্ত পৰিষদ এৰিয়াৰ ৭০টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, কোনো এটা বেল্ট এণ্ড ব্লকতো এনেকুৱা ধৰণৰ কোনো টাউনশ্বিপ স্থাপন কৰা আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, আজি কৰিছোঁ, অনাগত দিনতো আমি কৰি যাম।